নমস্কাৰ, মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোক সকলোকে মোৰ এষ্ট্ৰগুৰু ভিডিঅ'টোলৈকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ মহালক্ষ্মী মাৰ কৃপা কেনেকৈ পাব পাৰি বা আমাৰ পাৰ্চ য'ত আমি টকা ৰাখোঁ সেই বেগটো কেনেকুৱা হ'ব লাগে, কেনেকৈ টকা ৰাখিব লাগে সেই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ। আমি যদি টকা পইচা ভালকৈ নাৰাখোঁ বেগত, অৰ্থাৎ আমাৰ মানি বেগত বা পাৰ্চত, তেনেহ'লে মা মহালক্ষ্মীৰ অসন্তুষ্ট হয় বুলি কোৱা হয়। প্ৰত্যেক বস্তুৰে এটা ৰখাৰ নিয়ম থাকে আৰু সেই নিয়ম মতে যদি ৰখা যায় তেনেহ'লে টকা পইচাৰো আমদানি হ'ব হয়। ইয়াৰ পিছতে মই আপোনালোকলৈ লৈ আহিম বেডৰুম সম্বন্ধীয় এটা বাস্তু টিপছ, এটা সাধাৰণ উপায়, যি উপায়ে আপোনালোকৰ বেডৰুমৰ বাস্তু দোষ নাইকিয়া কৰিব পাৰে। তাৰ আগতে আপোনালোকলৈ মোৰ অনুৰোধ যে যদিহে মোৰ ভিডিঅ'টো আপোনালোকে চাই আছে বা শুনি আছে তেনেহ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। মোৰ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, কাৰণ যাতে মই দিয়া যিখিনি নিয়ম নীতি সেইখিনি মানি মানুহৰ লাভ হয়, মানুহ উপকৃত হ'ব পাৰে, যিমান পাৰে সিমান বেছি মানুহ উপকৃত হ'ব পাৰে। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈকে চাব। যদি আমি মা মহালক্ষ্মীৰ কথালৈ আহোঁ তেতিয়া আহিব লাগিব যে মা মহালক্ষ্মী আৰু আমাৰ যি মানি বেগৰ লগত এটা ওতঃপ্ৰোতভাৱে সম্বন্ধ থাকে। তেনেহ'লে আহকচোন আজি মই পাৰ্চ সম্বন্ধে কেইটামান ইম্পৰ্টেণ্ট কথা আলোচনা কৰোঁ। পাৰ্চত কি কি ৰাখিব লাগে, পাৰ্চত কি কি ৰাখিব নালাগে আৰু মূলাংক অনুযায়ী অৰ্থাৎ ৰুট নাম্বাৰ অনুযায়ী পাৰ্চৰ কালাৰ কি হ'ব লাগে, আজি মই এই বিষয়টো আপোনালোকৰ লগত আলোচনা কৰিম। প্ৰথমতে আহোঁ পাৰ্চত কি কি বস্তু ৰাখিব লাগে বা নালাগে। পাৰ্চত সদায় টকাহে ৰাখিব লাগে। পাৰ্চত টকা আৰু কইনছ বেলেগে বেলেগে ৰাখিব লাগে। পাৰ্চত কেইবাটাও সৰু 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 ভাগ থাকে, সেইবোৰত ভালকৈ টকাখিনি বেলেগে আৰু কইনছখিনি বেলেগে ৰাখিব লাগে। আমাৰ যিটো মানি বেগ বা পাৰ্চ সেইটো হ'ল আমাৰ ধন ৰখা বস্তু। তাত যিকোনো বস্তু ৰাখিব নালাগে, তাত ঔষধ ৰাখিব নালাগে। পাৰ্চত ৰচিদ বা বিল, যেনেকৈ ইলেক্ট্ৰিক বিল বা অন্য যিকোনো ধৰণৰ খৰচৰ বিল বা মাহেকীয়া খৰচৰ হিচাপ নিকাচৰ কাগজ এইবোৰ তাত নাৰাখিব। এইবোৰে সদায় নিগেটিভ এটা ফল দিব, কাৰণ খৰচে যোৱাটোকে বুজায়। পাৰ্চত এখন বসুধা চিত্ৰ আঁকি তাত ৰাখক, আপোনালোকৰ কাৰণে ভাল হ'ব। মই বসুধা চিম্বল আগতে কেনেকৈ বনাই সেই বিষয়ে ভিডিঅ' এটা কৰিছোঁ, আপোনালোকে পাব। পাৰ্চত খোৱা লোৱাৰ বস্তু যেনেকৈ গুটকা, চকলেট, বাদাম আদি এইবোৰ নাৰাখিব। পাৰ্চত ঔষধ নাৰাখিব। বহুতে পাৰ্চত ঔষধো ৰাখে ইমাৰ্জেঞ্চিৰ কাৰণে, তাৰ কাৰণে বেলেগকৈ আপোনালোকে ব্যৱস্থা কৰিব পাৰে। টকা ভগা চিগাকৈ জাপি নাৰাখিব, অৰ্থাৎ বেয়াকৈ টকাটো নাৰাখিব, চিধাকৈ ৰাখিব। টকা ভালকৈ ৰাখক, তেতিয়াহে ধন আকৰ্ষিত হ'ব।
আপোনালোকে যদি মা মহালক্ষ্মীৰ কৃপা পাবলৈ বিচাৰে, সুখ সমৃদ্ধি ঘৰত ৰাখিবলৈ বিচাৰে, তেনেহ'লে প্ৰত্যেক পূৰ্ণিমাত আপোনালোকে সাগুদানাৰ পায়স বনাওক, তাতে মিশ্ৰি দিব, পাৰিলে অকণমান কেশৰ দিব, আৰু সেই ভোগ মা লক্ষ্মীক লগাই সকলোৱে ভগাই খাওক। আৰু লগতে মা লক্ষ্মীৰ চালিচাখন কৰিবলৈ যত্ন কৰক প্ৰত্যেক পূৰ্ণিমাত। এতিয়া চাব আপোনালোকৰ ধন আমদানি হ'বলৈকে ধৰিব। লগতে বসুধা চিম্বলটো ঘৰৰ মেইন ডোৰত, এণ্ট্ৰেঞ্চত, অৰ্থাৎ বাহিৰ ফালে নহয়, ভিতৰ ফালে ৰাখিব। ভিতৰ ফালে মুখ কৰি থকাকৈ বসুধা চিম্বলটো মাৰি ৰাখক। আপোনালোকৰ ধন আকৰ্ষণ কৰিব। এতিয়া আহোঁ যে আমাৰ মূলাংক অৰ্থাৎ ৰুট নাম্বাৰ অনুযায়ী আমাৰ পাৰ্চৰ কালাৰ কেনেকুৱা হ'ব লাগে, কেনেকুৱা হ'লে আমাৰ টকা পইচা আকৰ্ষণ কৰিব, মা লক্ষ্মীৰ কৃপা পোৱা যাব। সাধাৰণতে মূলাংকী এই বস্তুটো মই আগতেও নিউমাৰলজিত কেইবাবাৰো কৈছোঁ, তথাপি আজিও কওঁ যে যাৰ জন্ম তাৰিখ অৰ্থাৎ যি তাৰিখে মানুহজনে জন্মে, যদি ধৰক 1 ডিচেম্বৰ 1992 জন্মিছে, তেনেহ'লে 1 তাৰ ৰুট নাম্বাৰ বা মূলাংক হ'ব। যদি কোনোবাই 2 তাৰিখে জন্মগ্ৰহণ কৰিছে, তেনেহ'লে তেওঁৰ বাবে 2, 11, 29, 20 এইকেইটা হ'ব। তাৰিখত জন্মাবিলাকৰ কাৰণে মূলাংক হ'ব 2 বা ৰুট নাম্বাৰ। গোটেই যেতিয়া ডেট অফ বাৰ্থটো প্লাছ কৰি এটা ছিংগল ডিজিটলৈ অনা হয়, তেতিয়া সেইটো হয় ডেষ্টিনি নাম্বাৰ। আৰু যিটো তাৰিখ হয়, সেই তাৰিখটো যদি আমি এটা ছিংগল ডিজিটত থাকে সেইটো ঠিক আছে। যদিহে 2টা ডিজিটত থাকে, তেনেহ'লে প্লাছ কৰি আমি ছিংগল ডিজিটলৈকে যদি আনো, সেইটো হ'ব আপোনালোকৰ ৰুট নাম্বাৰ। তেনেহ'লে জানোচোন আহক মূলাংক অনুযায়ী আপোনালোকৰ পাৰ্চৰ কালাৰ কেনেকুৱা হ'ব লাগে। প্ৰথমতে আহোঁ নাম্বাৰ 1। নাম্বাৰ 1 বুলি ক'লে যিবোৰ ব্যক্তিৰ জন্ম 1, 9, 10, 19 আৰু 28 হয়, অৰ্থাৎ 1টো 1 থাকে, 19ক প্লাছ কৰিলে 10 হয়, একেদৰে 28ক 10ক প্লাছ কৰিলে 1 হয়, আকৌ 28ক প্লাছ কৰিলে 1 হ'ব। এওঁলোকে সাধাৰণতে চিল্কি বগা অৰ্থাৎ যিটো জ্বলি থকা গ্লিটাৰ্ছ বুলি ক'লেও ভুল নহয়, তাৰমানে উজ্জ্বলি থকা উজ্জ্বল চিল্কি বগা ৰঙৰ পাৰ্চ ৰাখিলে ভাল। আৰু লগতে যদিহে পিতলৰ এটা কইন পাৰ্চৰ ভিতৰত ৰাখে, এওঁলোকৰ ধন আগমনৰ পথ বেছি ভাল হয়। তাৰপিছত আহোঁ মূলাংক 2। এই 2ৰ ভিতৰত পৰে 2, 11, 20, 29 এই তাৰিখত জন্মা ব্যক্তিসকল। এওঁলোকৰ বাবে নীলা ৰঙৰ পাৰ্চ বহুত ভাল হয়, বেষ্ট হয়। আৰু এওঁলোকে পাৰ্চত ময়ূৰৰ এটা সৰু ফটো বা সুবিধাজনক ফটো যদি পাৰ্চত ৰাখে, এওঁলোকৰ ধন আকৰ্ষণ বাঢ়িব। তাৰে পিছত আহোঁ নাম্বাৰ 3। যিবিলাক ব্যক্তিৰ জন্ম 3 তাৰিখ, 12 তাৰিখ, 21 তাৰিখ বা 30 তাৰিখে হৈছে, তেওঁলোকৰ বাবে পাৰ্চৰ কালাৰ নীলা বা অৰেঞ্জ কালাৰৰ হ'লে ভাল। তাত যদি তেওঁলোকে পিতলৰ এটা কইন ৰাখে, তেওঁলোকৰ বাবে বেছি শুভ হয়, বেছি লাকি হ'ব। এইবাৰ আহোঁ নাম্বাৰ 4। যিবোৰ ব্যক্তিৰ জন্ম 4 তাৰিখ, 13 তাৰিখ, 22 তাৰিখ বা 31 তাৰিখে হয়, সেইবোৰ ব্যক্তিয়ে নিজৰ পাৰ্চৰ ৰং ব্ৰাউন ল'লে ভাল হয়। আৰু তেওঁলোকে মন্দিৰৰ পৰা অকণমান মাটি আনি ঘৰৰ মন্দিৰত ৰাখিব, আৰু সেই মাটিখিনি এখন ব্ৰাউন কালাৰৰ কাপোৰত
টোপোলা এটা কৰি যদি পাৰ্চত ৰাখে তেওঁলোকৰ বাবে ধনাগমনৰ পথ সুগম হয়। আৰু এবাৰ কৈছোঁ, মন্দিৰৰ পৰা মাটিখিনি আনি মন্দিৰত এদিন ৰাখিব, মন্দিৰৰ মাটি, যিকোনো মন্দিৰৰ মাটি। তাৰপিছত সেই মাটিখিনি এখন সৰু কাপোৰত, যদি ব্ৰাউন কালাৰ হয় বেছি ভাল হয়, যিকোনো কালাৰৰ কাপোৰত, ব্ৰাউন হ'লে বা বগা হ'লে ভাল হয়, কাপোৰত টোপোলা এটা বান্ধি পাৰ্চৰ ভিতৰত ৰাখক, বেছি ভাল হ'ব, লাকি হ'ব। তাৰপিছত আহক যিবোৰ ব্যক্তিৰ জন্ম ডেট 5 বুলি ক'লে 5, 14 and 23 তাৰিখ আহে। এই তাৰিখত জন্মা ব্যক্তিসকলে ৰঙা ৰঙৰ পাৰ্চ ৰাখিব লাগে আৰু গুডলাকৰ বাবে তাত তামৰ মুদ্ৰা এটা ৰাখিলে ভাল। এইবাৰ আহোঁ যিবোৰ ব্যক্তিৰ জন্ম তাৰিখ 6, 15 and 24, সেইবোৰ ব্যক্তিয়ে সেউজীয়া ৰঙৰ যদি পাৰ্চ লয় তেওঁলোকৰ বাবে অত্যন্ত লাকি হয়। আৰু লগতে মানি প্লাণ্টৰ পাত এটা পাৰ্চত ৰাখি থওক, বহুত বেছি আপোনালোকৰ বাবে শুভ হ'ব। এই মানি প্লাণ্টৰ পাতটো যেতিয়া শুকাই যাব, সেইটো পেলাই অন্য এটা মানি প্লাণ্টৰ পাত তাত ৰাখি থওক, তেতিয়া ভাল হ'ব। তাৰপিছত আহিলে যিবোৰ ব্যক্তিৰ জন্ম তাৰিখ 7, 16 and 25, তেওঁলোকৰ বাবে মাল্টি কালাৰৰ পাৰ্চ অৰ্থাৎ পখৰা ৰঙৰ পাৰ্চ বেছি শুভ হয়। তেওঁলোকে নিজৰ পাৰ্চৰ ভিতৰত সৰু মাছৰ চিত্ৰ এখন, মাছৰ সৰু চিত্ৰ তাত ফটো এখন ভিতৰত ৰাখিব। সৰু হওক বা ডাঙৰ হওক, মুঠতে পাৰ্চত ৰাখিব পৰা সুবিধাজনক ফটো এখন যদি পাৰ্চত ৰাখে তেনেহ'লে তেওঁলোকৰ বাবে শুভ হ'ব। এইবাৰ আহোঁ যিবোৰ ব্যক্তিৰ জন্ম 8, 17, 26 হৈছে, অৰ্থাৎ যিবোৰ ব্যক্তিৰ ৰুট নাম্বাৰ বা মূলাংক 8 হয়, তেওঁলোকে বগা ৰঙৰ পাৰ্চ ৰাখক, আপোনালোকৰ বাবে লাকি হ'ব। আৰু ভিতৰত এটা ৰূপৰ কইন সৰু ৰাখি দিব। কম ওজনৰ ৰূপৰ কইন এটা যদি পাৰ্চত ৰাখে, চাব আপোনালোকৰ ধন আগমনৰ বাট প্ৰশস্ত হ'ব। এইবাৰ আহোঁ যিবোৰ ব্যক্তিৰ মূলাংক 9, অৰ্থাৎ যিবোৰ ব্যক্তিৰ জন্ম 9, 18, 27 তাৰিখে হৈছে, সেইবোৰ ব্যক্তিয়ে হালধীয়া বা মেহেন্দি কালাৰৰ পাৰ্চ এটা ৰাখক। আৰু লগতে এটা গোল্ডেন টুকুৰা, গোল্ডেন সৰু ত্ৰিকোণ আকৃতিৰ টুকুৰা এটা যদি ৰাখে তেওঁলোকৰ বাবে বেছি শুভ হ'ব। এইখিনি আছিল মূলাংক আৰু পাৰ্চ সম্বন্ধীয়ে জনাব লগা কথা। আপোনালোকে এই কামটো কৰি চাওক, নিশ্চয় আপোনালোকৰ বাবে শুভ হ'ব। এতিয়া আহোঁ মোৰ বাস্তু টিপছলৈকে। আচলতে বেডৰুমত আমি জোতা চেণ্ডেল ৰাখিব নালাগে, ঝাৰু ৰাখিব নালাগে। যিমান পাৰি বেডৰুমত ফটা কাপোৰ আদি যেনেকৈ তেনেকৈ পৰি থকা অৱস্থাত ৰাখিব নালাগে। কিন্তু তাৰ পিছতো যদি বা এনেও যদি আপুনি বেডৰুমৰ বাস্তুদোষ নাইকিয়া কৰিব বিচাৰিছে, এই সৰু উপায়টো কৰি চাবচোন। সেয়া হ'ল এখন চন্দ্ৰযন্ত্ৰ এখন আপোনালোকে বেডৰুমত ভৰিৰ ফালে নপৰাকৈ, অৰ্থাৎ তাৰ ডিৰেকশ্যনটো মূৰৰ ফালে থকা হিচাপে ৰাখি থওক, মাৰি দিয়ক আঠা লগাই, তেতিয়া আপোনালোকৰ কাৰণে বেডৰুমৰ বাস্তুদোষ নাইকিয়া হ'ব। আৰু এইখিনিও যদি কৰিবলৈকে টান পায় তেনেহ'লে বা দিগদাৰী পায়, আচলতে চন্দ্ৰযন্ত্ৰখন যদি ৰাখিবলৈ পাৰে খুবেই ভাল হয় বেডৰুমৰ কাৰণে। ইয়াৰ উপৰি কৰ্পূৰ বেডৰুমত ৰাখিব পাৰে, নতুবা নীলা ৰঙৰ বটলত পানী ৰাখক, অথবা সেউজীয়া ৰঙৰ বটলত পানী ৰাখিব। কিন্তু এনে আপোনালোকে বেডৰুমত কোনো ধৰণৰ ভয়ানক জন্তু জানোৱাৰৰ ফটো নাৰাখিব, অথবা দেৱ-দেৱীৰ ফটো নাৰাখিব ৰাধা কৃষ্ণৰ বাহিৰে। আৰু
বেডৰুমটো সদায় চাফ চিকুণকৈ ৰাখিব। পাৰিলে ড্ৰেছিং টেবুলখন নাৰাখিব, আৰু ড্ৰেছিং টেবুলখন ৰাখিলেও বেডৰুমৰ নিজৰ শুই থকা অৱস্থাত ফটো যাতে নপৰে, এইটো কথা মনত ৰাখিব। এইখিনি হ'ল বেডৰুম সম্বন্ধে দিয়া বাস্তু টিপছ। আপোনালোকে ফ'ল' কৰক, নিশ্চয় উপকৃত হ'ব। আজি মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোক কুশলে থকাৰ, ভালে থকাৰ কামনাৰে মোৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিলোঁ। ধন্যবাদ।